চুতীয়া উন্নয়ন পৰিষদ অসমৰ উদ্যোগত এখন বিশেষ অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ হ'বলৈ গৈ আছে। বীৰংগনা সতী সাধনীৰ জীৱন আধাৰত নিৰ্মাণ হোৱা এই অসমীয়া চলচ্চিত্ৰখনক লৈ পেলাই ইতিমধ্যে ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। আহক প্ৰথমে আমি চলচ্চিত্ৰখন য'ত দৃশ্যগ্ৰহণ হৈ আছে সেই দৃশ্যগ্ৰহণৰ বিশেষ স্থলীলৈ আৰু বিশেষকৈ বিশাল ছেট নিৰ্মাণ কৰি তোলা হৈছে চলচ্চিত্ৰখনক লৈ পেলাই। গতিকে আমি আগবঢ়াই নিছোঁ আপোনালোকক বীৰংগনা সাধনীৰ সেই বিশাল ছেটলৈ। মই উপস্থিত হৈছোঁ বীৰংগনা সাধনীৰ যিখন চলচ্চিত্ৰ ইতিমধ্যে নিৰ্মাণ হৈ আছে আৰু ছেটত উপস্থিত আছোঁহি আৰু ইতিমধ্যে বিশাল ছেট ভিতৰত প্ৰস্তুত কৰি থোৱা হৈছে। সেই ছেটৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাম। কিন্তু ইয়াৰ সমান্তৰালভাৱে যিজন পৰিচালক আছে আৰু প্ৰযোজকৰ যিটো সংস্থা অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি আমাৰ লগত আছে, তেওঁলোকৰ ওচৰলৈ যাম, কথা পাতিম। কিন্তু প্ৰথমতে দেখুৱাই লৈছোঁ বীৰংগনা সাধনী চলচ্চিত্ৰৰ যিটো বিশাল ছেট, এই বিশাল ছেটৰ প্ৰথম কিয়দাংশ। এটা বিশাল ছেটত আমি উপস্থিত হৈছোঁ বীৰংগনা সাধনী। হয়, এইটো এটা খুবেই সুখৰ খবৰ আৰু আমি চেষ্টা কৰিছোঁ ছবিখন কেনেধৰণে ভাল ধৰণে নিৰ্মাণ হয় আৰু বিশেষকৈ আমাৰ এটা উদ্দেশ্য এটাই যে এই বুৰঞ্জী প্ৰসিদ্ধ এই ছবিখনৰ লগত জড়িত সকলো কলা কৌশলীখিনিয়ে যথেষ্ট কষ্ট কৰিছে, এক নম্বৰ কথা। আৰু দুই নম্বৰ কথা, আমি আই সাধনীক বিশ্ব দৰবাৰত যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ। যিহেতু আজি গোটেই পৃথিৱীত আজি বুৰঞ্জীমূলক চিনেমাৰ ট্ৰেণ্ডিং এটা চলি আছে। যিহেতু আপোনালোকে দেখিব যে আমি বেলেগলৈ নাযাওঁ, ভাৰতবৰ্ষতে বিভিন্ন ধৰণৰ ভাষাত, মাৰাঠীয়ে হওক বা গুজৰাটী হওক বা পাঞ্জাবী হওক বা ছাউথ ইণ্ডিয়াত আপোনালোকে দেখিছে যে হিষ্টৰিকেল চিনেমাৰ সাংঘাতিক ডিমাণ্ড। তো আমি ভাবোঁ যে আই সাধনীক আমি বিশ্ববাসীৰ মাজত যাতে এষ্টাব্লিছ কৰিব পাৰোঁ। আমাৰ তেখেতৰ যিখিনি অৱদান অসমীয়া সমাজ জীৱনলৈ বা আমাৰ এই জাতিটোৰ কাৰণে যিখিনি দি থৈ গৈছে, মই ভাবোঁ তেখেতক আমি ফ'কাছ কৰাটো খুবেই দৰকাৰ। আৰু এজ এ ফিল্ম মেকাৰ মই ভাবিলোঁ যে আমি এই ছবিখন কৰাটো খুবেই দৰকাৰ আছিলে আৰু আজি সম্ভৱ হৈছে। এইখিনি আজি আৰম্ভ হৈছে, শ্বুটিং চলি আছে। আমি 2 মাহৰ ভিতৰতে চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ কৰিম। তাৰপিছত প্ৰায় এবছৰ সময় লাগিব ছবিখনৰ VFXৰ কাম কৰিবৰ কাৰণে আৰু আশা কৰিছোঁ অনাগত অহা বছৰৰ শেষৰ ফালে আমি ছবিখন ৰিলিজ দিবলৈ সক্ষম হ'ম। এটা কথা ক'ব লাগিব যে বিশ্বজিৎ বৰুৱাৰ চিনেমা বুলি ক'লে আচলতে অলপ ব্যতিক্ৰম দেখা যায় আৰু প্ৰতিটো বস্তু সূক্ষ্মভাৱে বিশ্লেষণ কৰি আপুনি চিনেমা চিত্ৰখনত উপস্থাপন কৰা পৰিলক্ষিত হয়। ইয়াত বিশেষ কাৰিকৰী কৌশল কি প্ৰয়োগ কৰা হৈছে? হয়, মই প্ৰতিটো ধাৰাৰ চিনেমাই কৰি আহিছোঁ। যেনেকৈ বহ্নিমান, ৰক্তবীজ, এইবোৰ কমাৰ্চিয়েল চিনেমা আছিলে। তাৰ অলপ পিছতে মই কিছুদিন বিৰতি লৈ অলপ চেঞ্চিটিভ কণ্টেণ্ট অৰিয়েণ্টেড চিনেমা কৰি আছিলোঁ, গদন্দা বেলকনি, বুম্বাৰাই, তেনেকুৱা ধৰণৰ চিনেমা। আৰু এতিয়া এই ছবিখন যিহেতু এখন বিশাল এটা কেনভাছৰ চিনেমা, তো মোৰ ভাল লাগিছে যে এতিয়ালৈকে যিখিনি আমাৰ আউটকাম আহিছে চিনেমাখন, ডাঙৰ হিন্দী চিনেমা বা ছাউথৰ চিনেমাৰ লগত ফেৰ মাৰিব কাম পৰাই হৈছে। ভাল লাগিছে এইকাৰণে যে আমি টেকনিচিয়ানো তেনেকুৱা ধৰণৰ আনিব পাৰিছোঁ, বাহিৰৰ পৰা আনিব পাৰিছোঁ। এইটো নহয় যে অসমৰ টেকনিচিয়ানে এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰিব। তথাপিও যিহেতু তেওঁলোক এক্সপিৰিয়েঞ্চ এনেকুৱা ধৰণৰ কাম কৰি আছিলে, আমি ভাবিলোঁ যে তেওঁলোকক অনা ভাল হ'ব আৰু তেওঁলোকৰ লগতে আমাৰ অসমৰ বিভিন্ন কলা কৌশলী এই ছবিখনৰ লগত জড়িত হৈছে। সেইকাৰণে ভাল হৈছে যে সেই বিশাল কেনভাছটো অসমীয়া দৰ্শকে হয়তো প্ৰথমবাৰৰ কাৰণে মানে দেখিবলৈ পাব। আৰু তাৰ লগতে যিহেতু আপোনালোকে চাব যে গভৰ্ণমেণ্ট ৰিলেটেড যিবোৰ প্ৰজেক্ট হয়, সাধাৰণতে গভৰ্ণমেণ্ট ৰিলেটেড কামবোৰ যেনে তেনে কাম কৰি পেলাই শেষ কৰাৰ এটা মনোবৃত্তি এটা প্ৰত্যেকজন মানুহৰে অসমত আমি দেখোঁ বা বাহিৰতো আমি দেখোঁ। তো আমাৰ এই ছবিখনৰ যোগেদি এটা দৃষ্টান্ত হওক যে গভৰ্ণমেণ্টৰ ৰিলেটেড কাম বা এটা ৰাইজৰ পইচাৰে নিৰ্মাণ কৰা এখন ছবিয়েই হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানেই হওক, যে কেনেধৰণে ইউটিলাইজ কৰি বেষ্ট টু বেষ্ট দি পেলাই সমাজত আমি এটা নিদৰ্শন দাঙি ধৰিব পাৰোঁ, সেইটো এটা মোৰ প্ৰচেছ। আৰু মই ভাবিছোঁ বীৰংগনা সাধনীৰ যোগেদি ৰাইজে এটা নতুন বস্তু দেখিবলৈ পাব। আন এটা বিষয় দেখা পোৱা গৈছে যে প্ৰচাৰ বিমুখ বহু শিল্পীয়ে ইয়াতে কাম পাইছে। কিন্তু হয়, নাই, প্ৰচাৰ বিমুখ শিল্পীয়ে কৰিছে। আমি এই ছবিখনৰ যিহেতু আমাৰ চুতীয়া জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ এটা অৱয়ব থাকে, আমাৰ ধৰি লওক দেখাত কেনেকুৱা ধৰণৰ হয়, মংগোলয়ত অলপ লোক ছবিখনৰ যোগেদি আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰ লগতে কেইজনমান বয়োজ্যেষ্ঠ আৰু অসমৰ খ্যাতিসম্পন্ন শিল্পীৰ লগতে বিভিন্ন ধৰণৰ নতুন নতুন অভিনেতা অভিনেত্ৰী এই ছবিখনত
ছবিখনত ভুমুকি মাৰিছে শদিয়াৰ পৰা একদম ধুবুৰীলৈকে বিভিন্ন ধৰণৰ শিল্পী কলা কৌশলীয়ে ছবিখনত পৰিৱেশ ঘটিছে কাৰণ 150তকৈ ওপৰ অভিনেতা অভিনেত্ৰীয়ে ছবিখনত কাম কৰিছে তাৰকা অভিনেতা অভিনেত্ৰীৰ নাম আমি এই মুহূৰ্তত জানিব পাৰোঁ নেকি আমি ছবিখনত মেইনলি আমাৰ তপন দাস ডাঙৰীয়াই কৰিছে তাৰপিছত ভৱেশ বৰুৱা তাৰপিছত মৃদুল চুতীয়া অৰুণ হাজৰিকা তাৰপৰা হিমাংশু প্ৰসাদ দাস চন্দনা শৰ্মা তো এনেকৈ তেওঁলোককে আদি কৰি আৰু বিভিন্ন ধৰণৰ এক্টৰ এক্ট্ৰেছ স্পেচিয়েলি যিটো আমি হিৰো হিৰইন আমি নতুনকৈ উলিয়াইছোঁ আপোনালোকে চাব যে ৰামানন্দ সাগৰে যেতিয়া ৰামায়ণখন কৰিছিলে তেতিয়া সদায় তেওঁলোকে দুটা নতুন ফেচ উলিয়াইছিলে যেনেকৈ আপোনাৰ অৰুণ গভিলে ৰামৰ চৰিত্ৰত অভিনয় কৰিছিলে আৰু সীতাৰ চৰিত্ৰত অভিনয় তেনেকৈ এগৰাকীয়ে কৰিছিলে আৰু এতিয়া আজি যদি আমি ৰামায়ণৰ কথা বা ৰাম সীতাৰ কথা ভাবোঁ তেওঁলোকৰ মুখখিনি মনত আহে তো মই ভাবোঁ যে আমাৰ আই সাধনীক যেতিয়াই মানুহে ৰোমন্থন কৰিব বা কাইলৈ গৈ পেলাই নীতিপালৰ কথা জানিব বা সাধনীৰ কথা মানুহে ৰাইজে জানিব সাধনী যে এনেকুৱাই আছিলে এনেকুৱা অৱয়ৱে আছিলে আমি তেনেকুৱা ধৰণৰ এষ্টাব্লিছ কৰিবলৈ বিচাৰিছোঁ আৰু ৰাইজে তেওঁলোকক খুব ভাল পাব নতুন হিৰো হিৰইন হ'লে সাংঘাতিক ভাল কাম কৰিছে আৰু সাংঘাতিক এটা ডাঙৰ পেকেজ ৰাইজে দেখিবলৈ পাব যদিও আপুনি 2 মাহত শ্বুটিং শেষ কৰিম বুলি কৈছে তথাপিও এটা দেখা পোৱা গৈছে যে প্ৰায় এবছৰ পূৰ্বৰে পৰা চিনেমাখনৰ প্ৰস্তুতি আৰম্ভ হৈ আছিল বিশেষ কলা কৌশলী বিচাৰি যি চলাত কৰিবলগীয়া হৈছিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সেই বিষয়ে অকণমান নাই এইটো আচলতে ক'ব লাগিব আজি মই গদন্দা বেলকনি কাম কৰি থাকোঁতে 2020তে আমাৰ মোহন বৰাদেৱে তেখেতে মোৰ লগত যোগাযোগ কৰিছিলে আৰু ছবিখনৰ কথা তেওঁলোকে যেতিয়া মোৰ লগত ডিছকাছন কৰিছিলে আৰু তেতিয়াৰ পৰাই তেতিয়া আৰম্ভ হৈ আজি আচলতে 3.5 বছৰ হ'ল 3.5 বছৰে অসমৰ বিভিন্ন জেগাত আমি আমাৰ চুতীয়া জনগোষ্ঠীৰ যিবোৰ আমাৰ মানে ৰীতি নীতিৰ পৰা আদি কৰি পেলাই যিখিনি আমাৰ কষ্টিউমেই হওক বা যেনেকৈ ৰিচাৰ্চ কৰিব লাগে কিতাপ পত্ৰ আমি গোটাই মেলি যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ বিভিন্ন মানুহক লগ পাইছোঁ চুতীয়া জনগোষ্ঠীৰে হওক বা আহোম সম্প্ৰদায়ৰ লোকেই হওক বা বিভিন্ন ধৰণৰ এই মানে বিশেষকৈ সাধনিক বা আমাৰ চুতীয়া জাতিক জানা কিছুমান মানুহক আমি লগ কৰি ছবিখনৰ লাহে লাহে আমি চেতনাট্য ৰচিছিলোঁ আৰু সেই 3.5 বছৰৰ ফচল এতিয়া সেইকাৰণে চবে কৈ আছে যে আমি ইমান সুন্দৰভাৱে প্লেনিঙত কৰি আছোঁ সাধাৰণতে হিষ্টৰিকেল চিনেমা এখনৰ শ্বুটিঙৰ কাৰণে লাগে 100 দিনৰ ওপৰত কিন্তু আমি আজি 50 দিনৰ এটা টাৰ্গেট লৈ পেলাই কাম কৰি আছোঁ এতিয়া আমি ইনডোৰখিনি আমাৰ এজ পাৰ চিডিউল গৈ আছে আৰু ভাবিছোঁ উইদিন 50 ডেইজত আমাৰ চিনেমাৰ কমপ্লিট শ্বুটিং হ'ব আৰু পৰৱৰ্তী সময়ত VFXৰ কাম হ'ব অসমীয়া ভাষাতে ইয়াতে প্ৰচাৰ হ'ব নে ক'ৰবাত হিন্দী ভাষাটো এখন নহয় আপুনি যদি পেন ইণ্ডিয়া ৰিলিজ নকৰোঁ এই ছবিখনৰ লগত ইনজাষ্টিছ হ'ব কাৰণ পেন ইণ্ডিয়া ৰিলিজ কৰাটো খুবেই দৰকাৰ তো মই ভাবিছোঁ যে হিন্দীত এই ছবিখন ডাব হোৱাটো খুবেই দৰকাৰ পাৰিলেতো আমি সাউথ ইণ্ডিয়াতো ছবিখন প্ৰচাৰ চলাব লাগে কাৰণ সাউথ ইণ্ডিয়ান ভাষাটো আমি ছবিখন আচলতে ৰিলিজ দিব লাগে কাৰণ আমাৰ ইয়াত সাউথ ইণ্ডিয়াৰ কিছুমান কলা কৌশলী এই ছবিখনৰ লগত জড়িত হৈ আছে তো সেইকাৰণে এই ছবিখনৰ যিটো স্কেল সেই স্কেল ৱাইজ আচলতে এখন হিষ্টৰিকেল চিনেমা হিচাপে আমি ডাবিং কৰাটো মাষ্ট ডাবিং কৰিবই লাগিব অসমৰ বাহিৰত এই ছবিখনে পৰিসৰ বৃদ্ধি পাওক আৰু আজিকালি ৰিজনেল চিনেমা বুলি কোনো কথা নাই কাৰণ আপোনালোকে দেখিছে সাউথ ইণ্ডিয়ান চিনেমাবোৰে আজিকালি হিন্দীলৈ ডাব কৰি পেন ইণ্ডিয়া ৰিলিজ কৰে কান্তাৰা বুলি এখন যিখন বেংগলোৰৰ পৰা ৰিলিজ হৈছিলে কানাড়া চিনেমা সেইখনেতো আপোনালোকে শুনিছে কিমান ডাঙৰ এটা মাৰ্কেট এটা লৈ ল'লে গোটেই ৱৰ্ল্ড ৱাইড তো মই ভাবোঁ আমাৰ সাধনীয়ে কিয় নোৱাৰিব আমি নৰ্থ ইষ্টৰ পৰা এটা উদাহৰণ হওক যাতে এই ছবিখনে গোটেই ভাৰতবৰ্ষতে মুক্তি পাওক আৰু ছবিখনে চৰ্চা লাভ কৰক চ' ডেট আমাৰ যিখন জাতিৰ আই সাধনীৰ ত্যাগ যি বীৰ গাথা সেইখিনি সকলোৱে যাতে গম পায় অভিনয়ৰ সমান্তৰালভাৱে সমৰ কলা আৰু সংগীতৰ যিহেতু মূল ভূমিকা আছে এই দুটা বিষয়ত কোনে দায়িত্ব বহন কৰিছে সমৰ কলা মানে স্পেচিয়েলি ছবিখনৰ যিকেইখন যুদ্ধ আছে যিখন ৰণ হ'ব যেনেকৈ দিহিং আৰু দিখৌমুখৰ যিখন যুদ্ধ সেই যুদ্ধৰ কাৰণে আমাৰ সাউথ ইণ্ডিয়াৰ পৰা হায়দৰাবাদৰ পৰা এটা ডাঙৰ টীম এটা আহি আছে অনাগত দিনত খুব সোনকালে আহি আছে আৰু সেই যুদ্ধখন আমি নদীত যিহেতু কৰিব লাগিব এজ পাৰ আমাৰ যিটো কাহিনী সেই নদীত পাৰ্ট কৰিব লাগিব তাৰপিছত আমি যিখন একেবাৰে শেষৰ চন্দনগিৰি পাহাৰৰ যিখন যুদ্ধ হ'ব সেইখনৰ কাৰণেও তেওঁলোকে কণ্টিনিউ কৰিব প্ৰায় 15-20 দিন তো সেইখন আচলতে যুদ্ধ ছবিখনৰ কাৰণে এটা সাংঘাতিক হাইলাইট ক্ৰিয়েট হ'ব কাৰণ আমি একদম অথেণ্টিক পানী হিলৈৰ পৰা আদি কৰি পেলাই মিঠা হোলঙৰ পৰা আদি কৰি পেলাই যিবোৰ অস্ত্ৰ শস্ত্ৰ ইউজ কৰা হৈছে পচলা ঘৰৰ পৰা আদি কৰি আমি যিবোৰ দেখুৱাম ছবিখনত সেইখিনি বস্তু খুব হাইলাইট হ'ব বুলি মই আশা ৰাখিছোঁ আৰু সেইখিনি আৰু
ভগৱানে আশীৰ্বাদ দিলে আমি ছবিখন তেনেধৰণে শ্বুট কৰিব পাৰিম। আৰু সংগীতৰ ক্ষেত্ৰত সংগীতৰ এতিয়া পাপনে ইতিমধ্যে 4টা গান আমি ছবিখনত সন্নিৱিষ্ট কৰিম। গোটেই দীঘলকৈ নহ'লেও আমি 4টা গান সন্নিৱিষ্ট কৰিম। তেখেতে 4টা গানৰ সুৰ উলিয়াই কৰিছে। আমি লেখা মেলাখিনি কাম চলি আছে। যিহেতু ছবিখনত লিপচিং নাই, তো সেইকাৰণে আমি ছবিখন শ্বুটিঙৰ পিছত সেই গানকেইটা আমি কমপ্লিট কৰিবলৈ সক্ষম হওঁ। আৰু এটা গান আমি আপাৰ আছামত আমি ভীষ্মক নগৰৰ ফালে আমি শ্বুটিং কৰাৰ সম্ভাৱনা হৈছে। এটা গান ধুনীয়াকৈ শ্বুট কৰিম। আৰু এই যিসকল শিল্পী জড়িত হৈ আছে সামগ্ৰী বনোৱা নিৰ্মাণত, ছেট নিৰ্মাণত, সেই শিল্পীসকল অসমৰে নে? ছেটৰ নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে শুনি সুখী হ'ব যে সংগীত নাটক একাডেমীৰ বঁটাপ্ৰাপ্ত আমাৰ মানে নুৰুদ্দিন আহমেদ ডাঙৰীয়া, তেখেতে অসমৰ একদম এজন সুযোগ্য সন্তান। আৰু তেখেতে ইমান ডাঙৰ ছেট নিৰ্মাণ অলৰেডি কৰিছিলে। তেখেতে এটা বিশাল ছেট আপোনালোকে দেখিছে, এইটো ছেট তেখেতে নিৰ্মাণ কৰিছে। তো মই ভাবোঁ যে তেখেতে যিটো ছেট নিৰ্মাণ কৰিছে বা বাকী যিখিনি ছেট হ'ব মানে একদম মানে নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ছেট তেওঁ নিৰ্মাণ কৰিছে। তাৰ লগে লগে কষ্টিউম, যিহেতু এখন হিষ্টৰিকেল চিনেমা, কষ্টিউম ড্ৰামা, কষ্টিউমে সাংঘাতিক ধৰণে ভূমিকা গ্ৰহণ কৰে। কষ্টিউমে এখন ছবিত, এই ছবিখনৰ হাইলাইট হ'ব কষ্টিউমো। আৰু কষ্টিউম কৰিছে লোপামুদ্ৰা গগৈ বৰা। তেখেতে বহুত আজি 3 বছৰ ধৰি, যিহেতু তেওঁ ৰাইটিঙৰ লগতো ছবিখনৰ লগত জড়িত আছিলে, তেখেতে ছবিখনৰ কষ্টিউমখিনি ডিজাইন কৰিছে। প্ৰায় 800-900 কষ্টিউমছ আমি চিলোৱা হৈছে ছবিখনৰ কাৰণে, নতুন ফ্ৰেছ আৰু অৰ্নামেণ্টেল কিছুমান বস্তু কাম হৈছে। তাৰপিছত যিখন আপোনাৰ উইগ, মানে স্পেচিয়েলি আমাৰ মেকআপ টীম আহিছে, সেই মেকআপ যিজন মেন, তেওঁ অমিতাভ বচ্চনৰ পৰা শ্বাহৰুখ খানৰ পৰা আদি কৰি পেলাই বিভিন্ন এক্টৰৰ লগত কাম কৰিছে। তেখেতে মেকআপৰ কাম কৰিছিলে। তেখেতে বম্বেত প্ৰত্যেকজন এক্টৰৰ লুক ৱাইজ তেওঁ উইগ লৈ আহিছে। আমাৰ দাড়িৰ অলৰেডি তেনেধৰণে বনোৱা হৈছে। তো মই ভাবোঁ এটা ভাল লগা দেখিবলৈ পাব, লুক মানুহে ধুনীয়া দেখিবলৈ পাব, কেৰেক্টাৰবোৰ জীৱন্ত হৈ উঠিব বুলি ভাবিছোঁ। মানে আগন্তুক দিনত অসমবাসীৰ লগতে ভাৰতবাসীয়ে বীৰংগনা সতী সাধনীক জনাৰ উপৰিও চুতীয়া জনগোষ্ঠীটোক নিভাঁজ ৰূপত ডাঙৰ পৰ্দাত দেখিবলৈ পাব। হয়, আমি এতিয়া চেষ্টা অব্যাহত কৰি ৰাখিছোঁ। আমি কষ্ট চবে কৰিছে, অকল মই বুলি নহয়, আমাৰ টীমটোৰ গোটেই টীমে আজি এফৰ্ট দিছে। প্লাছ আমাৰ চুতীয়া উন্নয়ন পৰিষদ হওক বা চুতীয়া ছাত্ৰ সন্থা হওক, আমাৰ মহেন বৰাত আপোনালোকে দেখিছে এতিয়া আহিছে। তো প্ৰত্যেকে আমি ছবিখন লাগি ভাগি কেনেকৈ আমি ছাকচেছ কৰোঁ, প্ৰত্যেকে লাগিছে। সন্মিলনেও, চুতীয়া জাতি সন্মিলনেও লাগিছে, চবে প্ৰত্যেকটো আমাৰ যুৱ সন্মিলনে লাগিছে। তো প্ৰত্যেকে আমি লাগি, আমাৰ এটাই সপোন, আমাৰ এটা উদ্দেশ্য যে এই ছবিখন ছাকচেছ হওক। আৰু আমাৰ যিটো উদ্দেশ্য যে আই সাধনীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ভূমিকা। আৰু পৰৱৰ্তী সময়ত আপোনালোকে দেখিব, অনাগত সময়ত খুব সাংঘাতিক ডাঙৰ ধৰণে আৰু মানুহৰ মুখে মুখে আই সাধনীৰ জয়গান হ'ব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। আমিও আশা কৰিছোঁ যে বীৰংগনা সতী সাধনীক সমগ্ৰ অসমবাসীৰ লগতে দেশবাসী আঁকোৱালি লওক। আৰু প্ৰযোজনা সংস্থাৰ ফালৰ পৰা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা ডাঙৰীয়া বিশাল আয়োজন চলিছে, কেনেকৈ কওঁ? সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া জল্পনা কল্পনা, দীৰ্ঘদিনীয়া দাবী ফচল আচলতে বীৰাংগনা সতী সাধনীৰ জীৱনমূলক বা চুতীয়া ইতিহাসৰ, চুতীয়া ৰাজশাসনৰ ইতিহাসৰ বিষয়ে প্ৰতিফলিত হ'ব পৰাকৈ এখন পুনৰুজ্জীৱিত চলচ্চিত্ৰ নিৰ্মাণ কথা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা চিন্তা চৰ্চা কৰি থকা হৈছিল। আৰু সেইমৰ্মে আমি বিশ্বজিৎ বৰা ডাঙৰীয়াৰ লগত 2020 বৰ্ষতে আমি আলোচনা কৰিছিলোঁ। 2020 বৰ্ষৰ পৰা প্ৰায় 3.5 বছৰ উকলি গৈছে। আমি ইতিমধ্যে আহি আমি শ্বুটিং পৰ্যায়লৈ আহিছোঁ। আৰু চুতীয়া উন্নয়ন পৰিষদে এই ছবিখনৰ ফাইনেন্স কৰিছে, প্ৰযোজনা কৰিছে। আৰু আমি আশা কৰিছোঁ বিশ্বজিৎ বৰাই খুব সুন্দৰভাৱে পৰিচালনা কৰা দেখা পোৱা গৈছে। খুব সুন্দৰভাৱে আমি ছেট নিৰ্মাণ হোৱা দেখা পাইছোঁ। ইয়াৰ কলা কৌশলী হওক বা সকলো কাৰিকৰী দিশে হওক, সকলো উন্নত মানদণ্ডৰ হৈছে। আৰু এই চলচ্চিত্ৰখনৰ যোগেদি যে বীৰাংগনা সতী সাধনীৰ জীৱনেই হওক বা চুতীয়া ৰাজ শাসনৰ বিষয়ে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চলচ্চিত্ৰখনে ভূমিকা পালন কৰিব। যিমানদূৰ গম পোৱা গৈছে, চুতীয়া উন্নয়ন পৰিষদে অকণো কৃপণালী নকৰাকৈ চলচ্চিত্ৰখন নিৰ্মাণৰ বাবদ ধন মোকলাই দিছে। মূল ব্যয় কিমান হ'ব? আমি চুতীয়া উন্নয়ন পৰিষদে 3 কোটি টকা পইচা ইতিমধ্যে চেংচন কৰা হৈছে। আৰু যদি প্ৰয়োজন সাপেক্ষে এইটো পৰিচালকৰ আচলতে যিহেতু বঞ্জীমূলক হিষ্টৰিকেল চিনেমা, ডাঙৰ চিনেমা হৈছে, গতিকে কথাখিনি আৰু অলপ হয়তো কম বেছ হ'ব পাৰে কিবা কাৰণত, তাৰ কাৰণেও আমি ব্যৱস্থা কৰি চিন্তা চৰ্চা কৰিছোঁ। আৰু এটা এইটো ঠিক যে পইচাৰ কাৰণে যে চিনেমাখনৰ কোনো কাৰণে কম পইচা হ'ব নালাগে, যে অৰ্থনৈতিক অৰ্থ কম হোৱাৰ বাবে চিনেমাখনৰ ক'ৰবাত শ্বুটিঙতে খেলিমেলি হৈছে বা আমি যিটো দেখাব লাগে তাৰ কাৰণে যাতে কৃপণালী কৰিব নালাগে, যে অৰ্থটো মূল হেঙাৰ সৃষ্টি নোহোৱাকৈ চিনেমাখনে যে অসমত ভাৰতত এটা ইতিহাস সৃষ্টি কৰিবৰ কাৰণে বিশ্বজিৎ বৰাক নিৰ্মাণ কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হৈছে।
মোৰ লগত বিখ্যাত অৰুণ হাজৰিকা আছে আৰু অৰুণ হাজৰিকাৰ কথা মই ক'ব নালাগে সদায় তাক প্ৰথমেই আহিছোঁ আপোনাৰ ওচৰলৈ যে সদায় ধেমেলীয়া চৰিত্ৰতে দেখা পোৱা যায় মোৰ কাৰণে মানে বিশেষকৈ এই বছৰৰ 2023ৰ শেষৰ ফালে মোৰ কাৰণে এটা বৰ ভাল লগা মুহূৰ্ত বুলি মই নিজে ভাবোঁ যে বীৰংগনা সাধনীৰ দৰে এখন ছবিত মানে বহু দিনৰ আশা বহু বছৰৰ আমাৰ পৰিচালক বিশ্বজিৎ বৰাৰ যিটো সপোন তেওঁৰ আজি বাস্তৱত ৰূপায়িত কৰিবলৈ গৈছে তাত মই অকণমান অংশগ্ৰহণ কৰিবলৈ পোৱাৰ কাৰণে মোৰ এটা সৌভাগ্য বুলি ভাবিছোঁ আৰু বিশেষকৈ চুতীয়া সকলৰ যিখিনি বুৰঞ্জী আছে ইতিহাসত আছে সেইখিনি দৰ্শকে যাতে এটা মানে ছবিত যে দেখা পাব সেইটো এটা বৰ ভাল লগা কথা আমাৰ কাৰণে আৰু দ্বিতীয় কথা হ'ল যে মই তাতে এটা পুৰোহিতৰ চৰিত্ৰ এটা অভিনয় কৰিছোঁ ভাল লগা চৰিত্ৰ নিজেও ভাল আৰু কাহিনীটোৱে ভাল লগা গতিকে মই ভাবোঁ যে ইয়াত সাধাৰণ যদি কোনোবা এজন সৈনিকৰ চৰিত্ৰও কোনোবাই অভিনয় কৰিছে তেওঁৰ এটা ভাল লগা হেৰি আছে আৰু প্ৰতিটো চৰিত্ৰৰে এটা নিজস্ব এটা বৈশিষ্ট্য ৰাখি পৰিচালকে তেনেকৈ ছবিখনত আগবঢ়াই নিছে আশা ৰাখিছোঁ এটা আমাৰ এখন বৃহৎ এটা অনুষ্ঠানত কাম কৰিবলৈ পায় এইটো অনুষ্ঠান বুলি এটা কৰিছোঁ মই নিজেই সৌভাগ্যৱান আৰু ইয়াত চুতীয়া জনগোষ্ঠী যিসকল বিষয়ববী আছে তেওঁ সম্পূৰ্ণ মানে গোটেই অসমৰ গোটেই ৰাইজে উঠি পৰি লাগিছে তেখেতসকল অসমৰ বিভিন্ন ৰাইজেই এই ছবিখনৰ প্ৰতি এটা বৰ হেঁপাহেৰে ৰৈ আছে আশা ৰাখিছোঁ ছবিখন ভাল হ'ব সেইখিনি কথা